নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত আমি দুবাৰ নিৰ্বাচন খেলিলোঁ বিধানসভাত আৰু এবাৰ লোকসভাৰ নিৰ্বাচন আৰু তিনিবাৰ নিৰ্বাচনৰ অভিজ্ঞতাৰ পিছত আমি দেখিলোঁ যে দলৰ ভেটি তৃণমূল পৰ্যায়লৈকে যেতিয়ালৈকে শক্তিশালী সুদৃঢ় নহ'ব, যেতিয়ালৈকে দলৰ কেডাৰ বুথ পৰ্যায়লৈকে আমি আগবঢ়াই লৈ যাব নোৱাৰিম আৰু তেওঁলোকক প্ৰশিক্ষণৰ যোগেদি বা তেওঁলোকক কৰ্মশালাৰ যোগেদি কৌশলী সুসংগবদ্ধ যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম তেতিয়ালৈকে বিজেপিৰ দৰে টকা পইচা থকা আগ্ৰাসী ভয় ভাবুকিৰ ৰাজনীতি কৰা দলৰ লগত যুঁজ দিয়াটো ইমান সম্ভৱ কথা নহয়। সেইকাৰণে আমি যোৱা নিৰ্বাচনৰ যিটো বিপৰ্যয় এইবোৰ একেবাৰে খুব পুংখানুপুংখ আমি বিশ্লেষণ কৰিছোঁ আৰু কি কাৰণে আমি নিৰ্বাচনত আমি জয়লাভ কৰিব নোৱাৰিলোঁ, আমাৰ ক'ত আমাৰ দুৰ্বলতা থাকি গ'ল, এইবোৰ সকলো কথা আলোচনা কৰিছোঁ আৰু পৰৱৰ্তী দিনসমূহৰ আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। গোলাঘাট জিলাখনৰ 5টা সমষ্টি, গোলাঘাট জাতীয়তাবাদৰ কাৰণে এটা দুৰ্গ য'ত অসম গণ পৰিষদৰ জন্ম হৈছিল, কিন্তু আমি দেখিছোঁ যে ইয়াতে আমি জাতীয়তাবাদৰ ভেটি শক্তিশালী সুদৃঢ় কৰিবলৈ হ'লে আমাৰ খুব সময় নিৰ্দিষ্ট কিছুমান পৰিকল্পনাৰ খুব প্ৰয়োজন, খুব শক্তিশালী পৰিকল্পনাৰ প্ৰয়োজন, য'ত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি আমাৰ জাতীয়তাবাদৰ যিটো চিন্তা আৰু দৰ্শন আছে ইয়াক প্ৰতিগৰাকী মানুহৰ হৃদয়লৈ লৈ যাব পাৰিব লাগিব। সেই ক্ষেত্ৰত আমি যথেষ্ট কৰণীয় আছে, যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ নিখুঁত পৰিকল্পনা আৰু ৰণকৌশলৰ প্ৰয়োজনীয়তা আছে। সেইবোৰৰ কথাই আমি আলোচনা কৰিছোঁ আৰু সকলোৰে দিহা পৰামৰ্শ আগবঢ়াইছে, সকলোৱে দিছে আৰু আমিও আগন্তুক দিনসমূহত লগে লগে জাতীয়তাবাদৰ ৰাজনৈতিক ধাৰাটো শক্তিশালী কৰাৰ লগে লগে জনগণৰ যিবোৰ আশা আকাংক্ষা আছে, যিবোৰ সমস্যা আছে, এইবোৰক তুলি ধৰিবৰ কাৰণে আমাৰ কি দায়িত্ব আছে সেইবোৰৰ ক্ষেত্ৰতো আমি কিন্তু পৰিকল্পনা কৰিছোঁ। কাৰণ সংগ্ৰামী ধাৰাৰ যিটো ৰাজনীতি সেই ৰাজনীতিক আমি অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগিব। কাৰণ অসমৰ মানুহৰ ন্যায্য প্ৰাপ্তিৰ যিটো যাত্ৰা, যিটো সংগ্ৰাম, ৰাজনৈতিক সংগ্ৰাম, এই সংগ্ৰাম আজিও অপূৰ্ণ হৈ আছে। আজিও জনগণে নিজৰ সম্পদৰ ওপৰত অধিকাৰ আজি সুৰক্ষিত হোৱা নাই, আজিও মাটি ভেটি ৰক্ষা হোৱা নাই, আজিও ভাষা কৃষ্টি সংস্কৃতিক লৈ আজিও মানুহ চিন্তিত। তাৰ লগে লগে আমাৰ অৰ্থনীতি, জাতীয় অৰ্থনীতিৰ ভেটি কেনেকৈ শক্তিশালী সুদৃঢ় হ'ব, জাতীয় পুঁজি কেনেকৈ শক্তিশালী কৰিম, আমাৰ কৃষি, আমাৰ অৰ্থনীতিৰ মূল অৱলম্বনসমূহ কেনেকৈ শক্তিশালী কৰিব পাৰিম, তাৰ কাৰণেও পৰিকল্পনা লাগিব। যুৱ প্ৰজন্মক কেনেকৈ আগবঢ়াই লৈ যাব লাগিব। সমগ্ৰ পৃথিৱী এতিয়া 21 শতিকাৰ তৃতীয় দশকত পৃথিৱীত চলি থকা শিক্ষা গৱেষণাৰ নতুন গতিৰ প্ৰকৃতি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগত আমাৰ কৰণীয় কি হ'ব, ডেকা প্ৰজন্মক কেনেকৈ আগবঢ়াই লৈ যাম, তেওঁলোকে কেনেকৈ অসমৰ বুকুতে পঢ়া শুনা কৰি কেনেকৈ নোবেল বঁটা পাব পৰা মানুহ কেনেকৈ আমি তৈয়াৰ কৰিব পাৰোঁ, সেই সম্পৰ্কত আমাৰ ইয়াতে থাকি কেনেকৈ যিসকল খেলুৱৈ অলিম্পিকত সোণৰ পদক পাব পাৰে, সেই পৰিৱেশটো, সেই জাতীয়তাবাদৰ সকলো অৱলম্বনতে আমি আমাৰ দায়িত্ব পালন কৰি জাতিটোক উজ্জীৱিত কৰিবৰ কাৰণে কাম কাজ কৰিব লাগিব। সেইটো ৰাইজৰ আহ্বান আছিলে। সেই সময়ত ভোট বিভাজন ৰোধ কৰিব লাগে, মানুহৰ এইটো দৃষ্টিভংগী সদায় আছে। 21ৰ নিৰ্বাচন যেতিয়া খেলিছিলোঁ তেতিয়া আমাক ৰাইজে কৈছিলে যে আমি বিজেপিৰ এজেণ্ট, আমি বিজেপিক সহায় কৰিলোঁ। তাৰ পাছত এইবাৰ যেতিয়া নিৰ্বাচন খেলোঁ, এবাৰ ৰাইজে কৈছে যে আমি কংগ্ৰেছৰ পিঠিত বুকুচাত উঠি নিৰ্বাচন খেলিব নালাগে। গতিকে ৰাইজৰ দুটা দৃষ্টিভংগী আছে আৰু দুটা দৃষ্টিভংগীৰ মাজত দ্বন্দ্ব আছে। গতিকে এইবাৰ এই সময়ত আমি নিজে দলৰ মাজত আমি আলোচনা কৰিছোঁ যে আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে আমাৰ যিবোৰ কাম আছে আমি কৰিব লাগিব। কাৰণ এতিয়া নিৰ্বাচন নাই, 29ৰ নিৰ্বাচন বা 31ৰ নিৰ্বাচন, এইখিনি আমাৰ 29 চনলৈকে আমাৰ দায়িত্ব থাকিব। আমাৰ দলৰ ভেটি কেনেকৈ প্ৰতি প্ৰান্তে প্ৰান্তে চুকে চুকে আমি কেনেকৈ মজবুত কৰিব পাৰোঁ। আমাৰ বহুত ধৰণৰ প্ৰত্যাহ্বান আছে। আমি এটা আঞ্চলিক দল যাৰ কোনো বিধায়ক সাংসদ নাই, আমাৰ কাৰণে কাৰিকৰীগতও বহুত সমস্যা আছে। এইবোৰ সমস্যা কেনেকৈ নিৰসন কৰিব পাৰি, এই প্ৰত্যাহ্বান কেনেকৈ উফৰাব পাৰি, তাৰ কাৰণেও কিন্তু নিখুঁত পৰিকল্পনাৰ দৰকাৰ আছে। সেইকাৰণে আমি সেই যিটো আপুনি কোৱা কথা, এইটো মানুহৰ মাজত বিভিন্ন ধৰণৰ দৃষ্টিভংগীৰ পাৰ্থক্য আছে, দ্বন্দ্ব আছে। বহুতে কয় যে এইটো সময়ৰ আহ্বান, আমি একেলগ হ'ব লাগে। যেনেকৈ 83ত বিভিন্ন ধৰণৰ আদৰ্শগত অমিল থকা ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হৈছিল সেই সময়ত কংগ্ৰেছক উফৰাবৰ কাৰণে। অসমতো সেই কথাটো মানুহৰ এটা আহ্বান আছিল বিভিন্ন প্ৰান্তত যে ঐক্যবদ্ধ হৈ যুঁজ দিব লাগে। আৰু দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট হাৰিয়ানাৰ দৰে ৰাজ্য আমি চাইছোঁ, দিল্লীৰ দৰে ৰাজ্যৰ নিৰ্বাচনো চাইছোঁ।
তাত চাই আমি যিটো উপলব্ধি হৈছিলে যে বিৰোধীৰ ন্যূনতম ভোট বিভাজনেও শাসকীয় পক্ষক যথেষ্ট সহযোগিতা আগবঢ়াইছে। সেইকাৰণে আমাৰ লগত আদৰ্শৰ পাৰ্থক্য, আমাৰ দ্বন্দ্ব মতৰ অমিল থকাৰ পাছতো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছৰ লগত আমি থিয় হৈছোঁ, সহাৱস্থান কৰিছিলোঁ। ঠিকে আছে।